গুৰুত্বপূৰ্ণ খবৰ দলগড় বৰুৱাজাৰত ৰহস্যজনকভাৱে যুৱতীৰ মৃতদেহ উদ্ধাৰ মৃত যুৱতীগৰাকী বৰুৱাজাৰগড় ৰখিমা বেগম বুলি জানিব পৰা গৈছে জানিব পৰা মতে বুধবাৰে ঘৰৰ পৰা ওলাই কাষৰে কক্কাল ভাঙি নৈ পাৰ হৈ মোমাইকৰ ঘৰলৈ গৈছিল যুৱতীগৰাকী মোমাইকৰ ঘৰৰ পৰা উভতাৰ সময়তেই নিৰুদ্দেশ হৈছিল যুৱতীগৰাকী পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিছিল যদিও সন্ধান লাভ কৰিব পৰা নাছিল যুৱতীগৰাকীৰ অৱশেষত আজি ৰাতিপুৱা গাঁওখনৰ মাজেৰে পাৰ হৈ যোৱা কক্কাল ভাঙি নৈত মাছ ধৰা জালত ধৰা পৰে যুৱতীগৰাকীৰ মৃতদেহ ঘটনাস্থলীত দলগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সমান্তৰালভাৱে তদন্ত আৰম্ভ কৰিছে মোৰ নাম আলেফ আলী গাঁও বৰুৱাজা কি হৈছিলে কওকচোন কালি ৰাতিপুৱা শুনিলোঁ যে ছোৱালী এজনে তাৰমানে আহোঁতে সিফালে ফুৰিব আহিছে যোৱাৰ সময়ত তাৰমানে নদীত পৰিল নদীৰ পিছত তাৰমানে তাৰ পৰা নাইকিয়া হ'ল মানুহ আহিল বিচাৰিলে ৰাতিটো পোৱা নাই ৰাতিপুৱাৰ ভাগত তাৰমানে আকৌ মানুহ আহি বিচাৰিব চেষ্টা কৰিলে পোৱা নাই আকৌ এজনে তাৰমানে সেই জাল মাৰে যে মাছ মাৰে যে সেইবিলাক মাৰোঁতে ভাজি উঠি আহিছে ৰাতিপুৱা আহোঁতে আমাৰ জিলা প্ৰশাসনবিলাক খবৰ দিয়া হ'ল পুলিচবিলাক আহিলে অহাৰ পিছত এতিয়া উঠাই ৰাখি থৈছে ইয়াতে পোষ্টমৰ্টমলৈ লৈ যাব অনুমান 18 বছৰমান হ'ব আৰু তাৰ নাম আছিল ৰহিমা বেগম একে গাঁৱৰে কালি মই গম পালোঁ যে 4টা বজাত ছোৱালী এটা নাই হৈ গৈছে তাৰপিছত ৰাতি শুনিলোঁ যে ছোৱালীটো বিচাৰি আছে বিচাৰি পোৱা নাই ছোৱালীৰ নামটো হ'ল ৰহিমা বেগম 22-23 বছৰ হ'ব ছোৱালীটো এতিয়া পুৱাই ভাগত মৃতদেহ উদ্ধাৰ হৈছে এইটো ককালভাঙি আৰক্ষী আহিছে এতিয়া আহি কিনে উঠাই থৈ দিছে এতিয়া লৈ যাব পোষ্টমৰ্টম কৰিবৰ কাৰণে ব্যুৰ' ৰিপৰ্ট দৈনিক খবৰ 24